চনত বোকাখাটত গঠন হোৱা সাংস্কৃতিক মহাসভা অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ আঞ্চলিক সমিতিখন গঠন হয় যোৱা বছৰৰ 24 জুলাই তাৰিখে আৰু এইটো আজি প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিছোঁ। সাংস্কৃতিক মহাসভা অসমৰ লক্ষ্য হ'ল শিল্পী সাংস্কৃতিক কৰ্মীসকলৰ শিল্পীসকলৰ বিকাশ সাধন কৰা আৰু আমি তাৰে যত্নত আছোঁ আৰু সদায় থাকিম বুলি আমাৰ দৃঢ় সংকল্প। সাংস্কৃতিক মহাসভা অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আজি আমি পুৱাতে যজ্ঞেশ্বৰ শইকীয়াৰ সোঁৱৰণিত আমি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু আমাৰ হাতত ফলাফলসমূহ আহি পাইছেহি আৰু খন্তেক সময়ৰ পাছতে আমি এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী আমি অনুষ্ঠান প্ৰদান কৰিম আৰু আমাৰ দাতা পৰিয়ালক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।